আজি আমি পাঠ 6 কৰিম তেজেৰে কমলাপতি সো এটো এটা বৰগীত হয় খুবই ধুনিয়া এটা কবিতা ভিডিও লেখকত কৰাই দিছো আমি প্ৰথমত যি পাঠ ভিত্তিক দি আছে পাঠ ভিত্তিক ক্ৰিয়াকলাপ না আমাক ইয়াত মাধৱদেৱে যি আদিকাণ্ড ৰামায়ণ ৰচনা কৰিছিলে ৰাজসূৰ্য কাব্য ৰচনা কৰিছিলে নাট ভতিমা বৰগীত গতি এইবিলাক ইম্পৰ্টেন্ট এইবিলাক তেওঁ লিখিছে মাধৱদেৱ ঠিক আছে ইম্পৰ্টেন্ট এইফালে শব্দ অৰ্থখিনি দি আছে শব্দ অৰ্থখিনি চাবা ইম্পৰ্টেন্ট যেনেকুৱা কমলাপতি মানে কি লক্ষীপতি বা বিষ্ণু বা ভগৱান বা কৃষ্ণ ঠিক আছে তেনেকুৱা ইম্পৰ্টেন্ট দি যাও যে ধেনু মানে কি ধেনু মানে হৈছে পোৱালি হোৱা গাই ক্ষীৰতি গাই ঠিক আছে গতি গোটেইখিনি এবাৰ পঢ়িবা মনত আহি যাব তাৰ ভিতৰত মই ইম্পৰ্টেন্ট খিনি দি যাও ৰবি মানে কি ৰবি মানে হৈছে সূৰ্য ৰয়নি মানে হৈছে ৰজনী বা ৰাতি ঠিক আছে তেনেকুৱা হাম্বালে মানে হেম্বিলিয়া মানে গাই গৰুত যি সৰু বাচ্চাটো যে হাম্বা আমি যে হাম্বাই আছে হেইটো হৈছে হাম্বায়ালে ঠিক আছে বা হেম্বেলিয়াই তাৰ পিছত ত্ৰিজগত ইম্পৰ্টেন্ট ত্ৰিজগত মানে কি ত্ৰিজগতৰ তিনিটা জগত যেনেকুৱা স্বৰ্গ মৰ্ত্য পাতাল তিনিও জগত সো প্ৰথমত আছে যে ৰয়নি বিদুৰ দিশ ধৱলী বৰণ তিমিৰ ফেৰিয়া বাস ৰবিৰ কিৰণ তাৰ পিছত সৎপত্ৰ বিকহিত ভ্ৰমৰ উৰাই গতে খালি ঠেন হ'ব ভ্ৰমৰ তাৰ পিছত ব্ৰজবধু খালি ঠেন হ'ব দধি মতে তুৱা গুণ গাই তুৱা হ'ব এইটো খালি ঠেন ঠিক আছে তেতিয়া এইটো শব্দৰ আমি এই কেইটা শব্দৰ অৰ্থ লিখো ছটা শব্দ আছে মুঠ সো ধৱলী শব্দৰ অৰ্থ হৈছে বগা বৰণ তিমিৰ শব্দৰ অৰ্থ হৈছে আন্ধাৰ ৰবিৰ অৰ্থ হৈছে সূৰ্যৰ ভ্ৰমৰৰ অৰ্থ হৈছে ভ্ৰমৰা দধিৰ অৰ্থ হৈছে দৈ আৰু তুৱা অৰ্থ হৈছে তোমাৰ ঠিক আছে এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে বৰগীতটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আস্থানি মিলোৱা এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে যে বৰগীতটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আস্থানি মিলোৱা গতি ক অংশ আৰু খ অংশ মিলাব দিছে যেনেকুৱা প্ৰথমত দিছে যে তেজেৰে কমলাপতি পৰভাতে নিন্দ গতিকে এইটো অৰ্থ কি এইটো অৰ্থ হ'ব এইটো যে হে নাৰায়ণ পুৱা হল টোপনি এৰা কৃষ্ণক কৈছিল যে যশোদা হেতু তাৰ পিছত দিছে যে তিমিৰ ফেৰিয়া বাস ৰবিৰ কিৰণ তিমিৰ ফেৰিয়া বাস ৰবিৰ কিৰণ গতিকে ৰবি মানে হৈছে সূৰ্য গতিকে সূৰ্য কত আছে যে আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে গতিকে তিমিৰ ফেৰিয়া গতিকে আন্ধাৰ ফালি তিমিৰ মানে আন্ধাৰ এটো ফালি কিৰণ হৈছে ৰবিৰ কিৰণ মানে ৰবি মানে সূৰ্যৰ কিৰণ মা পোহৰ ওলাইছে গতিকে এটো হ'ব ইয়াৰ লগত যে আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে অৰ্থ তাৰ পিছত দিছে আমাক এইটো যে বজ্ৰবধু দধি মথে তুৱা গুণ গাই সো এটো কি হ'ব বজ্ৰধামৰ বুৱাৰী সকলে তোমাৰ গুণ গাই দৈ মথে বুলি ইয়াৰ অৰ্থ হ'ব সো এটো হ'ব ইয়াৰ লগত ঠিক আছে আৰু যেটো এইটো দিছে যে সুৰভি চাৰিতে লাগে উঠৰে গোপাল এইটো হ'ব হে গোপাল সুৰভি গায়ক চৰাবলৈ যাব লাগে সোনকালে উঠা সো এইটো মিলিব ইয়াৰ লগত ঠিক আছে ইয়াৰ লগত এইটো মিলিব ইয়াৰ লগত 3 নম্বৰ প্ৰশ্ন দিছে যে বৰগীতত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া গতিকে পুৱাৰ যেটো প্ৰাকৃতিক দিশৰ বৰ্ণনা দিছে যশোদাই কৃষ্ণক উঠাবলৈ গৈ সো হেতুৰ বিষয়ে আমাক এনসার কৰিব দিছে সো আমি উত্তৰ কৰিম যে তেজেৰে কমলাপতি বৰগীতটো মাধৱদেৱৰ বৰগীতৰ জাগৰণ শ্ৰেণীৰ অন্তৰ্ভুক্ত ইয়াত ৰাতিপুৱাৰ অপূৰ্ব প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে মাতৃ যশোদাই পুত্ৰ কৃষ্ণক জগোৱা চিত্ৰ বৰ্ণিত হৈছে বৰগীতটিত প্ৰকাশ পোৱা ৰাতিপুৱা প্ৰাকৃতিক দৃশ্যটো এনে ধৰণৰ কেনে ধৰণৰ আছিল তলত লিখিম যে ৰাতিৰ অন্ধকাৰ আতৰি যোৱাৰ লগে লগে বগা বৰণে পা হৈছে গতিকে বৰগীতত যি কমলাপতি আছে কমলাপতি কাৰ কথা কৈছে সো আমি উত্তৰ কৰিম বৰগীতটিত কমলাপতি বুলি मेरा बेटा 6th क्लास में है पिछले टर्म्स में मैथ्स में उसके 70 में से 26 नंबर आए जबकि इस बार फाइनल एग्जाम में उसके 70 में से 64 नंबर आए কমলাপতি বুলি লক্ষীপতি অৰ্থাৎ শ্ৰীকৃষ্ণৰ কথা কৈছে এনেকৈ উত্তৰ লিখিবা ফুল নম্বৰ পাই যাবা বুজি পাইছানে একেবাৰে চমুকে দিছো আনসাৰখিনি
খ নম্বৰ যে তিমিৰ ফেৰিয়া বাছ আন্ধাৰ ফালি কি ওলায় আমি উত্তৰ কৰিম তিমিৰ ফেৰিয়া বাছ আন্ধাৰ ফালি সূৰ্যৰ পোহৰ ওলায় মানে ৰাতিপুৱা হোৱাৰ কথা কৈছে গ নম্বৰ প্ৰশ্ন দিছে যে নন্দ গেল বাথানে গোৱাল গেল পাল ইয়াত বাথান শব্দ সো বাথান শব্দৰ অৰ্থ আমাক দিয়া আছে কবিতাটোত যেটো পেজ নম্বৰ 59 ৰ ওপৰত যেটো টেবুল দিয়া আছে যে বৰ্গীতটোত থকা শব্দবোৰৰ অৰ্থ জানো আহা তাতে তোমালোকে চাবা ওপৰত পৰাই দিয়া হৈছে ঠিক আছে গতিকে তোমালোকে বিন্দাস পঢ়ি থাকা মুঠতে তাৰ পিছত ঘ নম্বৰ প্ৰশ্ন যে কয় মাধৱ মাই বুলি কাৰ কথা কোৱা হৈছে সো মাই মানে মাকৰ কথা কৈছে যশোদাৰ কথা কৈছে আমি উত্তৰ কৰিম কহয় মাধৱ মাই বুলি কৃষ্ণৰ মাক যশোদাৰ কথা কোৱা হৈছে এটো এটা ইম্পৰ্টেন্ট প্ৰশ্ন যে ত্ৰিজগতৰ পতি কোন আমি উত্তৰ কৰিম ত্ৰিজগতৰ পতি হৰি অৰ্থাৎ শ্ৰী কৃষ্ণ